যিকেইটা লোকসভা সমষ্টি এতিয়া নিৰ্বাচন বাকী আছে সেই সমষ্টিসমূহৰ কৰ্মীবৃন্দসকল ইয়াতে উপস্থিত আছে। সাংবাদিক বন্ধুসকল, আমি ইতিমধ্যে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী সভাবোৰত আমি গৈছোঁ আৰু তাতে সংখ্যালঘু ৰাইজ ওলাই আহি এইমাত্ৰ সংখ্যালঘু ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীসকলৰ পক্ষত ভোট দিছে আৰু ওলামাসকল ওলাই আহিছে, ইমামসকল ওলাই আহিছে, ওলামা সমাজ, আলিম সমাজসকল ওলাই আহিছে আৰু যাৰ বাবে এতিয়া বিভিন্ন পৰ্যায়ৰ ভয় ভাবুকি আমি পাই আছোঁ। আৰু BTC কুকুৰাদাৰতে এইবাৰ আমি দেখিছোঁ ওলামাসকল ওলাই আহিছে আৰু ওলামাসকলক বিভিন্ন প্ৰকাৰে ভয় ভাবুকি মাৰপিট কৰি আছে। আমাকো ক'ৰবাত মছজিদৰ পৰা, মাদ্ৰাছাৰ পৰা, চাকৰিৰ পৰা খেদিবলৈ এতিয়া কংগ্ৰেছে ভীতিগ্ৰস্ত কৰি আছে। আমি অসমৰ মুছলমান ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিকাশ আৰু উন্নয়নৰ যি যাত্ৰা আৰম্ভ কৰিছে, এই বিকাশ আৰু উন্নয়নৰ যাত্ৰাত তেওঁৰ লগ দিবলৈ, তেওঁৰ লগত থাকিবলৈ যিদৰে বিগত দুটা ফেজত নিৰ্বাচনত মুছলমানসকলে অংশগ্ৰহণ কৰিছে, অন্তিম পৰ্যায়তো যাতে আমি মুছলমানসকল ভয় ভাবুকি পৰোৱা নকৰি আমি ভাৰতীয় জনতা পাৰ্টিৰ আৰু তেওঁৰ মিত্ৰ দলৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। তাতে আমাৰ মিত্ৰ দলৰ কেন্দ্ৰীয় আছে জাভেদ আলী, তেওঁক আমি সমৰ্থন কৰি আছোঁ। আজমলক ভোট দিলে চৰকাৰ গঠন নহ'ব, মোদী চৰকাৰ আকৌ এবাৰ হৈ আছে, গতিকে ইয়াতে আমাৰ ভোটটো কিয় বেকাৰ কৰিম। গতিকে আমি মুছলমানসকলক কৈ আছোঁ যে আপোনালোকে ভোট য'ত দিলে কামত আহিব তাতে দিয়ক। মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত চৰকাৰখনে সকলো ধৰণৰ আঁচনিত মুছলমানসকলকো দিছে। আপোনাৰ এই অৰুণোদয় আঁচনি হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি হওক, কৃষক সন্মান নিধি আঁচনি হওক, সকলো আঁচনি মুছলমান, হিন্দু মুছলমান চবেই পাই আছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত দালাল ৰাজ বন্ধ হৈ আছে। গতিকে আমি যিহেতু ভোট নিদিয়াকৈ ইমানখিনি পাই আছোঁ, যদি ভোট দিওঁ তেতিয়াহ'লে বেছি পাম। গতিকে আমি কিয় বেলেগ ফালে যাব লাগে। কংগ্ৰেছে 60 বছৰ ধৰি আমাক খালি শোষণ কৰিছে, ভীতিগ্ৰস্ত কৰি মুছলমানসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। আজি এই ভোট বেংকৰ পৰা মুছলমানসকল ওলাই আহিছে। গতিকে অন্তিম পৰ্যায়ৰ যি 4টা লোকসভা নিৰ্বাচন বাকী আছে, আমাৰ মিত্ৰ দলৰ মনোনীত প্ৰাৰ্থীসকলক জিকাই আনিবলৈ আমি মুছলমানসকলক আহ্বান জনাইছোঁ। মুছলমান সমাজত সংখ্যালঘু লোকসকলে বহুতেই আমাক কৈ থাকে যে মুছলমানসকলে সাধাৰণত কংগ্ৰেছ বা AIUDF কৰে, কিন্তু মানে মুছলমানসকলে BJP কিয় কৰে? BJP মুছলমানসকলৰ দুশ্মন, মুছলমানসকলৰ প্ৰধান শত্ৰু হৈছে BJP। সেইসকল সংখ্যালঘু ৰাইজ আৰু মুছলমান সমাজক মই ক'ব বিচাৰি আছোঁ যে কংগ্ৰেছ বিগত দিনত অসমত যি চৰকাৰ আছিল, সেই সময়ছোৱাত মুছলমানৰ যিবিলাক মূল সমস্যা আছিল, সেয়া NRC হওক, ডি ভোটাৰ হওক, অথবা মুছলমানসকল গৰাখহনীয়াৰ ফলত ভূমিহীন হৈ গৈছে, সেই মানুহবিলাকক ভূমিৰ পট্টা প্ৰদান কৰাৰ ক্ষেত্ৰত হওক, মুছলমানসকলক যিমান দিন আছিল অকল ভোট বেংকৰ ক্ষেত্ৰত যে ইউজ কৰি আহিছে, ব্যৱহাৰ কৰি আহিছে, সেই বস্তুটো আমি আজি জামাত উলামা হিন্দ সংগঠনৰ তৰফৰ পৰা আপোনালোকক বিবেকেৰে এবাৰ চিন্তাবোধ কৰিবলৈ আহ্বান জনাইছোঁ যে আজিৰ দিনত BJP কৰিব নালাগে, এটা আভুৱা কেৱল প্ৰচাৰ কৰি দিলেই নহয়। আমি যদি বিবেকেৰে অলপ সময় চিন্তা কৰি চাওঁ, ভালদৰে যদি আমি বুজি চাওঁ, তেতিয়াহ'লে আমি অৱশ্যই এই কথাটো বুজিবলৈ সক্ষম হ'ম যে বিগত দিনত কংগ্ৰেছে যিদৰে মুছলমানসকলক নানান প্ৰকাৰৰ মূল সমস্যাসমূহৰ পৰা আমাক সমস্যাসমূহৰ ফালে ঠেলি দিছে, কিন্তু BJP কিন্তু সেই হিচাপে তুলনামূলকভাৱে যদি চায়, মুছলমানসকলে এইটো প্ৰমাণ কৰিব পাৰিব যে কংগ্ৰেছতকৈ BJP মুছলমানৰ বাবে বহুত ভাল তুলনামূলকভাৱে। কিয়নো আজি কংগ্ৰেছৰ দিনত উন্নয়নে হওক, যিয়ে নহওক, মধ্যবিত্ত বা নিম্নবিত্ত পৰিয়াল এজনৰ চাকৰি এটা বহুত ডাঙৰ কথা আছিল। পইচা পাতি হওক, মানে ঘুষ নোহোৱাকৈ চাকৰি পোৱাটো এটা মানে সপোন আছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত আমি চাবলৈ পাইছোঁ আঁচনি হওক, ৰাস্তা হওক, ঘাট হওক, সমান সম অধিকাৰ সকলো ঠাইতে হৈছে। দ্বিতীয় কথাটো হৈছে অপৰাধ প্ৰৱণতাৰ ক্ষেত্ৰত যদি চায়, আপোনালোকে চাব হত্যা হওক, হিংসা হওক, ডকাইতি হওক, চুৰ হওক, ধৰ্ষণ হওক, সুদ হওক, ঘুষ হওক, এই নানান ধৰণৰ কাম যিবিলাক সাধাৰণতে সমাজত মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকৰ ভিতৰত আমি নুই কৰিব নোৱাৰোঁ। এই কথা আমি যিমানে যুক্তি নিদিওঁ কিয়, আমাৰ মুছলমান বিশেষকৈ বংগবলীয় মুছলমানখিনিৰ ভিতৰত এই অপৰাধ প্ৰৱণতা বেছি চোৱা যায়। কিন্তু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অপৰাধ প্ৰৱণতা
শেষ কৰাৰ ক্ষেত্ৰত কম কৰাৰ ক্ষেত্ৰত যি ভূমিকা লৈছে আমি মুছলমান সমাজৰ পৰা আলিম উলামাসকলৰ পৰা তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ। ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Datamation.